নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটৰ গ্ৰেডিং সম্পৰ্কত। এটা আত্মসহায়ক গোট গ্ৰেডিং কৰাৰ পাছতহে গোটটোৱে যিকোনো ধৰণৰ ফাণ্ড লাভ কৰিবলৈ সক্ষম হয়। বিশেষকৈ ৩ মাহতে এটা SHG গ্ৰেডিং কৰিব লাগে আৰু সেই গ্ৰেডিঙৰ পাছত SHGটোৱে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড লাভ কৰে আৰু ৬ মাহৰ পাছত গ্ৰেডিং কৰাৰ পাছত SHGটোৱে বেংকৰ পৰা ঋণ ল'বলৈ সক্ষম হয়। এতিয়া এই SHGৰ যিটো গ্ৰেডিং চিষ্টেমটোত আচলতে কি চোৱা হয় আৰু গ্ৰেডিং কোনে কৰে? গ্ৰেডিঙৰ প্ৰথম পৰ্যায়টো হ'ল SHGটোৰ গঠন আৰু কাৰ্যকলাপ পৰ্যবেক্ষণ কৰা। SHGটোৱে নিয়মীয়াকৈ সভা কৰে নে নাই, সঞ্চয় কৰে নে নাই, আভ্যন্তৰীণ ঋণ দিয়ে নে নাই আদি পৰীক্ষা কৰা হয়। দ্বিতীয়তে আহিলে গ্ৰেডিং কিয় কৰা হয়? SHGৰ কাৰ্যক্ষমতা, নিয়ম শৃংখলা, বিত্তীয় ব্যৱস্থাপনা আৰু ঋণ পৰিশোধৰ সক্ষমতা মূল্যায়ন কৰিবলৈ গ্ৰেডিং কৰা হয়। বেংক ঋণ ক্ৰেডিট লিংকেজৰ বাবে SHGৰ ৰিডিনেছ নিৰ্ণয় কৰাত সহায় কৰে। অৰ্থাৎ SHGটো বেংক ঋণ ক্ৰেডিট লিংকেজৰ বাবে প্ৰস্তুত হৈছে নে নাই সেইটো নিৰ্ণয় কৰাত ই সহায় কৰে। কোনে গ্ৰেডিং কৰে? সাধাৰণতে SHGৰ সৈতে কাম কৰা সংশ্লিষ্ট কমিউনিটি ৰিচোৰ্চ পাৰ্চন মানে যিসকলক CRP কয়, যিসকল জীৱিকা সখী আৰু কমিউনিটি কেডাৰ, SHG ফেডাৰেশ্যন আৰু DNRLM বা ASRLMৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি গ্ৰেডিং বা এছেছমেণ্টত ভূমিকা লয়। বেংক লিংকেজৰ ক্ষেত্ৰত বেংকে SHGৰ ৰেকৰ্ডছ আৰু পাৰফৰ্মেন্স পৰীক্ষা কৰি ক্ৰেডিট ৱৰ্থিনেছ মূল্যায়ন কৰে। মূল্যায়নৰ মূল ক্ষেত্ৰসমূহ হ'ল নিয়মীয়া সভা, নিয়মীয়া সঞ্চয়, সভাত সদস্যসকলৰ উপস্থিতি, আভ্যন্তৰীণ ঋণ প্ৰদান, ঋণৰ সময়মতে পৰিশোধ, কেছবুক, মিনিট বুক, ছেভিং, লেজাৰ আদিৰ ৰেকৰ্ড সংৰক্ষণ, বেংক একাউণ্ট আৰু বেংক লেনদেন, গোটৰ সিদ্ধান্তসমূহ নিয়মমাফিক প্ৰমাণ, গোটৰ সামগ্ৰিক শৃংখলা আৰু কাৰ্যক্ষমতা। এই ক্ষেত্ৰসমূহতে গ্ৰেডিঙত বিশেষ গুৰুত্ব দিয়া হয়। গ্ৰেডিঙৰ সময়ত কি ডকুমেণ্টছ পৰীক্ষা কৰা হয়? প্ৰথম আহিলে মিটিং মিনিটছ বুক, নেক্সট আহিল এটেণ্ডেন্স ৰেজিষ্টাৰ, নেক্সট ছেভিং ৰেজিষ্টাৰ, নেক্সট লোন ৰেজিষ্টাৰ, নেক্সট কেছ বুক, নেক্সট আহিলে বেংক পাছবুক, বেংক ৰেকৰ্ড আৰু অন্যান্য SHG ৰেকৰ্ড। এইখিনি ডকুমেণ্টছ পৰীক্ষা কৰা হয়। পাৰফৰ্মেন্স মূল্যায়ন কেনেকৈ কৰা হয় চাওক। ওপৰৰ তথ্য আৰু ৰেকৰ্ডৰ ভিত্তিত SHGটোৰ পাৰফৰ্মেন্স মূল্যায়ন কৰা হয়। প্ৰয়োজনীয় ক্ৰাইটেৰিয়া অনুসৰি স্ক'ৰ আৰু গ্ৰেড নিৰ্ধাৰণ কৰা হয়। SHGটোৰ পাৰফৰ্মেন্স অনুসৰি গ্ৰেড বা এছেছমেণ্ট ৰিজাল্ট দিয়া হয়। এই ৰিজাল্টে SHGটোক বেংক ক্ৰেডিট লিংকেজ লোনৰ বাবে উপযুক্ত হয় নে নহয় সেইটো নিৰ্ণয় কৰাত সহায় কৰে। SHG এটাই 4টা গ্ৰেড পইণ্টৰ ভিতৰত যিকোনো এটা গ্ৰেড পইণ্ট পাব পাৰে। প্ৰথমতে আহিলে A, যদি 80ৰ পৰা 100 নম্বৰৰ ভিতৰত তেওঁলোকে মাৰ্কছ লাভ কৰে তেতিয়াহ'লে তেওঁলোকে A গ্ৰেড পাব। A গ্ৰেডটোক এক্সেলেণ্ট বা অতি উত্তম বুলি কোৱা হয়। আৰু যদি B গ্ৰেড পায় তেতিয়াহ'লে তেওঁলোকে 60ৰ পৰা 79ৰ ভিতৰত পইণ্ট বা মাৰ্কছ পাব লাগিব। সেইটো ভেৰি গুড বা অতি ভাল বুলি কোৱা হয়। আৰু যদি C গ্ৰেড হয় তেতিয়াহ'লে 40ৰ পৰা 59 যিটো গুড বা ছেটিছফেক্টৰী। আৰু যদি তেওঁলোকৰ পইণ্টছ বা মাৰ্কছটো 40ৰ তলত হয় তেতিয়াহ'লে তেওঁলোকে D গ্ৰেড লাভ কৰিব। আৰু এই D গ্ৰেড যদি তেওঁলোকে পায় তেতিয়াহ'লে তেওঁলোকে যিকোনো ধৰণৰ ক্ৰেডিট লিংক বা যিখিনি ইনভেষ্টমেণ্ট ফাণ্ড সেইখিনি তেওঁলোকে নাপাবও পাৰে। এইটো পৰ্যায়ত SHGটোক বিশেষভাৱে কমিউনিটি ৰিচোৰ্চ পাৰ্চন বা জীৱিকা সখীসকলে গাইড দি তেওঁলোকৰ উন্নতি ঘটাবলৈ চেষ্টা কৰিব লাগে। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ সম্পূৰ্ণ গ্ৰেডিং ব্যৱস্থাটো আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে আত্মসহায়ক গোটৰ পৰা যিকোনো সখী পদৰ বাবে আবেদন কৰিছে আৰু পৰীক্ষাৰ প্ৰস্তুতি চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। লগতে নোটছ যদি আপোনালোকৰ প্ৰয়োজন আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।